গতি কৰা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। দুৰ্ভাগ্যৰ বিষয় যে এইখন বিদ্যালয়ে এসময়ত গুণোৎসৱত একে লেঠাৰিয়ে প্ৰায় দুবাৰকৈ A+ তেওঁলোকে পাইছিলে। সেই A+ পোৱা সেইখন বিদ্যালয় আজি মৃত্যুমুখলৈ গতি কৰিছে। মই দেখুৱাই ল'ব বিচাৰিছোঁ, এইখনেই হৈছে ডবকাৰ ওচৰৰ যি ফিৰোজা বালিকা প্ৰাথমিক বিদ্যালয়। এইখন বিদ্যালয়ত আজি শিক্ষকৰ অভাৱত এইখন বিদ্যালয় আটক ধুনীয়াকৈ সজাই থোৱা এখন বিদ্যালয়, যিখন বিদ্যালয়ত এনেকুৱা কোনো সুবিধা নথকা নহয়, সকলো ধৰণৰ সুবিধা চৰকাৰে দিছিলে। ইয়াতে প্ৰায় 161গৰাকী ছাত্ৰ ছাত্ৰী আছে। মই পোনে পোনে যাব বিচাৰিছোঁ। ইয়াৰ ভিতৰত এখন ক্লাছ চলি আছে, যিখন পাঠদান চলি আছে। এইখন পাঠদানত এগৰাকী শিক্ষকে পাঠদান কৰি আছে। এইগৰাকী শিক্ষকেই কেৱল মাত্ৰ এইখন বিদ্যালয়ত বৰ্তমান জীয়াই ৰাখিছে। তেওঁই প্ৰধান শিক্ষক, তেওঁই সহকাৰী শিক্ষক, তেওঁই প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে তেওঁই পাঠদান কৰিবলগীয়া হয়। মই যদি ছাৰৰ অনুমতি, ছাৰ অকণমান আহিব পাৰোঁনে? ছাৰ, আমি জনাত এইখন বিদ্যালয়ে এসময়ত আপোনাৰ গুণোৎসৱত আপুনি বোলে A+ দুবাৰকৈ পাইছিলে। এতিয়া অৱস্থা কেনেকুৱা? বৰ্তমান অৱস্থা একেবাৰে মানে অৱস্থা নাইকিয়া বুলি ক'ব লাগিব। আৰু মই অকলে আজি 1 বছৰ 4 মাহ, 1 বছৰ 4 মাহ অকলে মানে শিক্ষক নাই। মাজতে এজন দিছিলে, কি কয়, এটাচমেণ্ট, সেই মাত্ৰ 2 মাহ আছিলে, গ'লগৈ। এতিয়া একেবাৰে আৰু অকলে কৰিছোঁ। বহুত কাম পেণ্ডিং হৈ আছে, মই অকলে কৰিব লগা হৈছে, উপায় নাই। আৰু ল'ৰা ছোৱালী 161, তাৰ বিপৰীতে মানুহ মাত্ৰ মই এজন। মই লোকেল বুলি ইয়াত ক্লাছ চলি আছে, আৰু বাকী কাম নিয়াৰিকৈ মই চলাই গৈছোঁ। আৰু গুণোৎসৱত 2বাৰ হেৰি পাইছিলোঁ, কি কয়, A+ পাইছিলোঁ, আৰু টিভিটো পাইছিলোঁ, মানে দান। মই মোৰ সতীৰ্থ সাংবাদিকক মই অনুৰোধ কৰিম, তেওঁ দেখুৱাব এইখন বিদ্যালয়ৰ কিছুমান পৰিকাঠামো। আপোনালোকে দেখিছে, এয়া দেখা পাইছে এটা টিভি লাগি আছে। এখন প্ৰাথমিক বিদ্যালয়ৰ ক্লাছৰুমত যদি এটা টিভি লাগি থাকে, তাৰমানে আপুনি বুজিব লাগিব বিদ্যালয়খন কিমান আন্তঃগাঁথনি উন্নত। ওপৰত চিলিং ফেন আছে, আপোনালোকে দেখুৱাব, আমি সম্ভৱ হ'লে আনটো স্ক্ৰীণতো দেখুৱাবলৈ চেষ্টা কৰিম। ওপৰত চিলিং ফেন আছে, ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ সকলো ধৰণৰ সুবিধা আছে। ইয়াৰে যিবোৰ বাথৰুম আছে, শৌচালয় আছে, এইসমূহ দেখিলেও আপুনি ইমানেই ভাল পাব যে ইমান আটক ধুনীয়াকৈ সকলো বস্তু বনোৱা হৈছে। আচলতে গুণোৎসৱত যিখন বিদ্যালয়ে A+ দুবাৰকৈ পাইছিলে, সেইখন বিদ্যালয় সঁচাকৈ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো উন্নত মানৰ হ'বই লাগিব। কিন্তু দুৰ্ভাগ্যবশতঃ এইখন বিদ্যালয় আজমল ফৰ এডুকেশ্যন ফৰ অল শ্লোগান দিয়া আজমল চাহাবৰ সমষ্টি, বিন্নাকান্দি সমষ্টিৰ হয়তো আজিৰ তাৰিখত আজমল চাহাবৰ দৃষ্টিগোচৰ হোৱা নাই, কিন্তু আমি আছাম টক্সৰ বাতৰিৰ জৰিয়তে তেওঁলোকো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আপোনাৰ সমষ্টিত এনেকুৱা এখন বিদ্যালয় আছে, যিখন বিদ্যালয় আজি মৃত্যুমুখলৈ গতি কৰিছে। গতিকে সকলোৱে, চৰকাৰৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে সকলোৱে এইখিনিতে আমি সাৰ পাবলৈ হ'ল যে এনেকুৱা এখন বিদ্যালয়ক আমি মৃত্যুমুখলৈ গতি কৰিব দিব নোৱাৰি। নিশ্চিতভাৱে এইখন ফিৰোজা প্ৰাথমিক বিদ্যালয়ৰ 161গৰাকী ছাত্ৰ ছাত্ৰীৰ আমি ভৱিষ্যত গঢ় দিবলৈ আজিৰ পৰাই হাতে কামে লাগিব।